ঢিঙৰ ডুমডুমিয়াৰ শ্ৰী শ্ৰী নৰুৱা বালি সত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালত সংযোগ হ'ল অচিনাকি ব্যক্তিৰ নাম। 55 নং ঢিং সমষ্টিৰ 2025-ৰ সংশোধিত ভোটাৰ তালিকাত বালি সত্ৰৰ 2 নং অংশৰ ভোটাৰ তালিকাত সোমাল এই অচিনাকি ব্যক্তি কেইগৰাকী। সত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ মাজত সোমাল জহুৰা খাতুন, শ্বহীদুল ইছলাম আৰু ছামিম আনিছাৰ নাম, যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সত্ৰৰ ভকত বৈষ্ণৱ তথা অঞ্চলবাসী ৰাইজৰ মাজত। তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে। মোৰ নাম শ্ৰী যাদৱ চন্দ্ৰ দেৱগোস্বামী। এইটো আমাৰ এইখিনি নৰুৱা বালিসত্ৰ কয়, গাঁও বালিসত্ৰ, আৰু আমাৰ কিচামত হ'ল বালিসত্ৰ। বালিসত্ৰৰ কিচামত আমিতো আৰু অতীজৰ পৰা ইয়াতে থকা, জন্ম আমাৰ ইয়াতে। এতিয়া কালি গম পাইছোঁ ঘৰৰ নম্বৰ হ'ল 163। 163 আৰু মুছলমান মানুহৰ নাম সোমাইছে। কেনেকৈ সোমাইছে, কি সোমাইছে এইবিলাক নাজানো। আগলৈ গৈ হয়তো কিবা ক্ষতি কৰিব পাৰে। তাকে এতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ জৰিয়তে জনাইছোঁ এইখিনি যাতে শুধৰণি কৰি দিয়ে। এইখনতো নৰুৱা বালি সত্ৰ, শংকৰদেৱৰ মহাপুৰুষ শংকৰদেৱৰ গুৰুজনাৰ লগত স্মৃতি বিজড়িত এখন ঐতিহ্যমণ্ডিত সত্ৰ। তেনেস্থলত ভোটাৰ তালিকাত যে নামটো সোমাইছে, কি ক'ব এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ এই বিষয়টো? এইটো লাহে লাহে এই ওচৰ চাপি আহি আছে। এতিয়া সিহঁতৰ আগ্ৰাসন যেনেকৈ হৈছে, আমাৰবিলাকৰ এতিয়া সমস্যা হৈছে। এইটো বোধ কৰোঁ কোনোবা দুষ্ট চক্ৰৰ চক্ৰান্ততে এইটো আজিকালি অনলাইনতে হয়তো তেনেকুৱাতে এইটো নাম চাম ভৰাই লৈছে, সেইটোৱেই অনুমান হয়। আৰু কি ক'ব, নিৰ্বাচন আয়োগলৈ কিবা আহ্বান জনাব নেকি এই ক্ষেত্ৰত? বেলেগ একো নাই, খালি আমাৰ এইখিনি শুধৰণি কৰি যিখিনি বালিসত্ৰৰ ভিতৰত আছে খিলঞ্জীয়া মানুহ, সেইখিনিৰ লগত যাতে মুছলিম বা অনা অসমীয়া মানুহখিনি যাতে সংলগ্ন নহয়, সেইখিনিক এতিয়া আহ্বান জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।